তাৰিখে যিটো সৰ্বভাৰতীয় ধৰ্মঘট আছে সেই ধৰ্মঘটৰ প্ৰতি আমি আমাৰ অসমৰ বিশেষকৈ বাগিচাত কাম কৰি থকা যিবিলাক সংগঠন আছে, সামাজিক সংগঠন আৰু ট্ৰেড ইউনিয়ন, আদিবাসী ছাত্ৰ সন্থা, অখিল ভাৰতীয় চাহ মজদুৰ সংঘ, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, অসম মজুৰি শ্ৰমিক ইউনিয়ন আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম আদিবাসী নাৰী সন্থা, এইকেইটা সংগঠনে আজি আমি প্ৰেছ মিটৰ জৰিয়তে আমি গোটেই অসমৰ চাহ বাগানৰ ৰাইজক আমি এই ধৰ্মঘট সফল কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ মূল কথাটো আছে আমাৰ চাহ শ্ৰমিকৰ গণতান্ত্ৰিক অধিকাৰ, বিশেষকৈ যিখন 4খন কোড আনি আছে, সেই 4খন কোডত অসমৰ বা ভাৰতবৰ্ষৰ শ্ৰমিকসকলে যি অধিকাৰ পাই আছিলে সেই গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ বিচৰা হৈছে। আৰু এইকাৰণে অসমৰ বিশেষকৈ অসমৰ চাহ বাগিচাবিলাকত এনেও আইন নামানে, এনেও আইন নামানে, আইন থাকোঁতেই নামানে। যদি আইনটো নোহোৱা হৈ যায় তেতিয়াহ'লেতো আইন ভংগ কৰিবলৈতো মালিকৰ কাৰণে একদম সুবিধা হৈ যাব। গতিকে বাগানৰ ওচৰত এইটো বহুত গুৰুত্ব হৈ গৈছে। সেইকাৰণে আমি 4খন কোড, শ্ৰমিক বিৰোধী কোড বাতিল কৰাৰ দাবীত আমি এই ধৰ্মঘটৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ। লগতে চাহ বাগিচাবিলাকত বিশেষকৈ এই যোৱা কেইটামান বছৰ বহুত ডাঙৰ কেইটামান ঘটনা ঘটিছে। এইটো হৈছে মজুৰি যি অনিয়মীয়া, ভাৰতবৰ্ষৰ ইতিহাসত নোহোৱা ঘটনা, যে মজুৰি এসপ্তাহ দৰমহা দিলে সিসপ্তাহ নোপোৱা, ৰেচন নোপোৱা, এনেকুৱা ঘটনা এই বিজেপি চৰকাৰৰ আমলত ঘটিছে। গতিকে আমি এই গোটেইবিলাকৰ বিৰুদ্ধে আমি প্ৰতিবাদ জনাই অহা 20 মে' তাৰিখে ধৰ্মঘট সফল কৰিবলৈ আমি আহ্বান কৰিছোঁ। ষ্টেচন পৰীক্ষা আপোনাৰ CW আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলে পৰীক্ষা কৰা হৈছে, কিন্তু এইটো আপোনাৰ 137জনৰ ল'ৰা ছোৱালীৰ জীৱনৰ ওপৰত ভাবুকি এটা আহিছে। আৰু তেখেতৰ পৰীক্ষাটো কেনেকৈ ল'লে এইটোৱে কাউন্সিলৰ এটা ডাঙৰ বিষয়। কিন্তু এইটো আমি তেনেকুৱা কথা নাই, আমি প্ৰতিবাদ কৰোঁ। আৰু আমি যিকেইটা আদিবাসী শ্ৰেণীৰ পৰা আহোঁ আৰু যিটো আদিবাসী আমাৰে কাউন্সিলৰ আৰু এতিয়া আদিবাসী ল'ৰা ছোৱালীৰ জীৱনৰ লগত খেলা এটা হৈছে, কিন্তু এই ডাঙৰ এটা স্কেম হৈছে ইয়াত। কিন্তু আমি এইটো প্ৰতিবাদ কৰোঁ আৰু ভুল বিৰোধিতা কৰোঁ। আৰু ইয়াৰ এটা CBI তদন্ত এটা হ'ব লাগে। আমি কিন্তু আদিবাসী ছাত্ৰ সন্থা এইটো দাবী জনাম। আৰু আমি এইটোৰ বিষয়ত আমি আগত আলোচনা কৰি ইয়াৰ ওপৰত আমি এটা তদন্ত আমি ছাত্ৰ সন্থাই কৰিম। আৰু এইটো বিষয়ত আমি এটা দৰকাৰ পৰিলে আমি এটা আন্দোলনৰ এটা সৃষ্টি কৰিম।